নমস্কাৰ গাইজ, আজি হৈছে 28 নম্বৰ দিন আৰু আমি সকলোৱে গম পাইছোঁ যে 9 মে দিনাখন যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত আৰু পাকিস্তানৰ মাজত। আৰু যুদ্ধবিৰতি ঘোষণা কৰাৰ মেইন কাৰণটো হৈছে যে আমাৰ ভাৰতৰ মিছাইল গৈ পেলাই পাকিস্তানৰ নিউক্লিয়াৰ বম য'ত আছে সেই পাহাৰটোত গৈ পেলাই লাগিলেগৈ আৰু সেই মিছাইলটো গৈ পেলাই একদম ভিতৰত একচুৱেলি ফুটাৰ পিছত তেওঁলোকৰ তাত মানে হাহাকাৰৰ সৃষ্টি হ'ল। সেইবাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে লগে লগে আমেৰিকাৰ ডনাল্ড ট্ৰাম্পলৈ ফোন কৰিলে আৰু ফোন কৰাৰ পিছত ডনাল্ড ট্ৰাম্পে লগে লগে এখন জেটো পঠালে, এয়াৰক্ৰাফ্ট পঠালে যে সেইবিলাক চেক কৰিবৰ কাৰণে, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো ক'লে যে আপোনালোকে যুদ্ধবিৰতি ঘোষণা কৰক। আৰু যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতো কিন্তু পাকিস্তানৰ সেনাই আকৌ ৰাতি প্ৰায় 9 মান বজাত শ্ৰীনগৰত তেওঁলোকে আকৌ এটেক কৰিছে আৰু এটেক কৰাৰ পিছত এজন BSF জোৱানৰ মৃত্যু ঘটিছে। এইটো কথা স্পষ্ট যে পাকিস্তানৰ চৰকাৰ আৰু সেনাৰ মাজত তেওঁলোকৰ মতানৈক্য হৈ থাকে। তেওঁলোকৰ মানে যিটো ৰিলেশ্যন, সেই ৰিলেশ্যনটো বৰ ঠিক নহয়। কিন্তু আমাৰ ভাৰতৰ সেনাবাহিনী আৰু আমাৰ চৰকাৰৰ যিটো ৰিলেশ্যন, যিটো সম্বন্ধ, সেই সম্বন্ধটো সদায় ভাল। তেওঁলোকে আমাৰ চৰকাৰে যি কয় সেইটো সেনাবাহিনীয়ে শুনে, ঠিক তেনেকুৱা ধৰণৰ কথা। চ' এতিয়া কথাটো হৈছে তেওঁলোকৰ যেতিয়া আমেৰিকাৰ যেতিয়া সেই এয়াৰক্ৰাফ্ট পঠালে যে সেইবিলাক চেক কৰিবৰ কাৰণে যে নিৰ্গত হৈছেনে নাই, এতিয়া সেই ৰিপৰ্টটো এতিয়ালৈকে পোৱা নাই। আৰু তেওঁলোকৰ মাজত যোৱাকালি এখন বৈঠকো বহিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মানে আমাৰ ভাৰতৰ আৰু পাকিস্তানৰ মাজত। কিন্তু মোদী ডাঙৰীয়াই এইটো স্পষ্ট কৰি দিছে যে আমাক POK লাগিব আৰু উগ্ৰপন্থী আমাৰ হাতত গতাই দিয়ক, তেতিয়াহে আমি যুদ্ধ হয়তো ভৱিষ্যতলৈ নকৰোঁ, তেনেকুৱা ধৰণৰ মন্তব্য। আৰু কোনো ধৰণৰ আমাৰ মধ্যস্থতাকাৰীয়ে কোনো ধৰণৰ আমাক প্ৰয়োজন নাই বুলি ভাবিছে, কিয়নো কাশ্মীৰৰ ক্ষেত্ৰত কোনেও মাত নমতাই ভাল হ'ব বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, আমি বাতৰিত যিটো পাইছোঁ মই সেইটোৱে আপোনালোকক কৈছোঁ। চ' আজিলৈ আহিছোঁ, আপোনালোকে সদায় ছেফটি থাকিব আৰু সুখী থাকক। আজিলৈ আহিছোঁ, ধন্যবাদ।